অসমবাসী ৰাইজ, গুড মৰ্ণিং। আশা কৰোঁ আপোনালোকৰ ভাল, আমাৰো ভাল। আমি ব্লগ ষ্টাৰ্ট দিলোঁ। তো আজি ব্লগত দেখিব পাব আমাৰ সন্তান দুটাক কি ব্ৰেকফাষ্ট কৰালোঁ। তো চাই থাকক। তাক মই ইয়াতে খেলিব দি মই পাকঘৰৰ ফালে গ'লোঁ আৰু ব্ৰেকফাষ্ট বনোৱা ৰেডি কৰিলোঁ। তো ব্ৰেকফাষ্ট দি ৰেডি হৈ আহিল, পেনকেক বনালোঁ আৰু পেনকেকখিনিয়ে মই সৰু সৰু পিছত এনেকৈ ভঙাই ল'লোঁ। তাৰপিছত তেনেকৈ খুৱাব। আৰু দেখিছেনে সৰু ল'ৰা ছোৱালী চবৰে আৰু ডাঙৰটোলৈকে চকু যায়। তো নিজেও এনেকৈ খাব চেষ্টা কৰে, সৰু সৰু পিচ উঠাই এনেকৈ। আৰু এনেদৰে খুৱাই তাকে ফাৰ্ষ্টত খুৱাই ল'লোঁ। তাৰপিছত আহিল জুইচ, পমিগ্ৰেনেটৰ জুইচ। তাক লাহে লাহে এনেকৈ খুৱাই দিওঁ। তো অলপ কৰি খায়। তো ভালদৰে খায় যিখিনি খায়। তো আপেল কাটি আনিলোঁ, কিন্তু মোৰ ল'ৰা দুটাই ইমান এটা ভাল নাপায় আপেল। তথাপি কাটি আনিলোঁ, কালি আলহী আনিছিল। তো নাখাই কাৰণে এতিয়া আৰু ভাত বনাব লগা হৈ আছে। ডাঙৰ ল'ৰাৰ কাৰণে ভাত বহালোঁ, আলু ভাজি কৰি আৰু ৰুটি এক চামুচ দি। সি খাই ভাল পায়। কৰি আনিলোঁ ভাত। তো আৰু ই আৰু এনেকৈ ভিডিঅ' কৰা দেখি বেয়া পায়, মোক পায় এনেকৈ। তো তো গাইজ, ভিডিঅ' আজিলৈ ইমানতে সামৰোঁ। গৰম বেছি পৰিছে আমাৰ ইফালে। তো গতিকে ভিডিঅ' আৰু আমি দিব নোৱাৰিলোঁ। আৰু চাই থাকিব আমাৰ ভিডিঅ'। পিছত লগ পাম আকৌ, বাই।